যে জুবিনৰ জন্মদিন আহি আছে অহা নৱেম্বৰ মাহৰ 18 তাৰিখে 53 বছৰ সম্পূৰ্ণ কৰিলেহেঁতেন তেওঁ, কিন্তু এতিয়াও চলি যাব তেনেদৰে, সদায় থাকিব। আমি দৃঢ় প্ৰতিজ্ঞ, মই দৃঢ় প্ৰতিজ্ঞ, আমাৰ পৰিয়ালটো, আপোনালোক সকলো আমি একেলগে জুবিনক সদায় আমাৰ মাজত জীয়াই ৰাখিম আৰু জুবিনে কৰিব বিচৰা সকলোবোৰ কাম আমি কৰি যাম। এজোপা এজোপা গছৰ মাজত জুবিনক জীয়াই ৰাখিম, প্ৰতিটো পাতত জীয়াই ৰাখিম। সেই ৩৮,০০০ গীতৰ মাজত জুবিন জীয়াই থাকিবলৈ সকলোৰে কণ্ঠত জুবিন জীয়াই থাকিব। জুবিনৰ সকলোবোৰ গীত তেওঁ লিখা, তেওঁ কম্পোজ কৰা সকলোবোৰ গীত আমাৰ বহুত পলম হ'ল, কিন্তু এতিয়াৰ পৰা আমি চেষ্টা কৰিম যে সেই সকলোবোৰ যাতে আমি শৃংখলাবদ্ধভাৱে আমি ৰাখি যাব পাৰোঁ আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে। প্ৰতিটো পদক্ষেপত আপোনালোকে আমাক সহায় কৰিব লাগিব, আপোনালোকে নিজেও কৰিব লাগিব সেইখিনি। আমি গছ ৰুই যাম, সেউজ কৰিম অসমখন, উত্তৰ পূৰ্বাঞ্চলখন, জীৱকুলৰ বাবে আমি কাম কৰি যাম। নতুন প্ৰজন্মক লৈ জুবিনৰ ইমান সপোন আছিল আৰু সদায় জুবিনে আবেগত কান্দি উঠিছিল যেতিয়া নতুন প্ৰজন্মই কিবা এটা ভাল কাম কৰা দেখিছিল, যেতিয়া তেওঁৰ ওচৰলৈ আহি কিবা এটা কৈছিল যে এইটো কাম মই কৰিছো দাদা, এইটো চাই দিয়ক। মোৰ ওচৰত আবেগে হয় গধূলি ৰাতি আহিবলৈ মোৰ ওচৰত কৈ কৈ কান্দি যায়গে, চকু পাতি ওলাই যায়গে। দেখিছানে সিহঁতে ইমান ভাল কাম কৰিব পাৰে, মোৰ কিনো প্ৰতিভা আছে, সিহঁতৰ মাজত আৰু বহুত প্ৰতিভা আছে, সিহঁতে মোৰ অসমখনক বহুত দূৰলৈ লৈ যাব। গতিকে সেই সপোনবোৰ আমি পূৰা কৰিবই লাগিব। সকলোৰে আশীৰ্বাদ, সকলোৰে মৰম, সকলোৰে আবেগ ইমান জড়িত হৈ আছে জুবিনৰ লগত, নিশ্চয় আমি সেইখিনি কাম কৰিব পাৰিম। নতুন প্ৰজন্মৰ জুবিনৰ সপোনবোৰক কঢ়িয়াই দিব মোৰ বিশ্বাস আছে। মোক মাত্ৰ আপোনালোকৰ পৰিয়ালৰ এগৰাকী বুলি ভাবিব, আপোনালোকৰ জীয়ৰী, আপোনালোকৰ বোৱাৰী, আপোনালোকৰ ভগ্নী যি বুলি ভাবে, বন্ধু বান্ধৱী যি বুলি ভাবে, মোক মাত্ৰ আপোনালোকৰ পৰামৰ্শ লাগিব, উপদেশ লাগিব, আগবাঢ়ি যাবলৈ মোক সেইখিনি সহায় সহযোগিতা সদায় লাগিব। মোক আশীৰ্বাদ কৰিব, আমি একেলগে জুবিনৰ সকলো সপোন আমি আগবঢ়াই লৈ যাম। হাজাৰ হাজাৰ মোৰ প্ৰতি আশীৰ্বাদ মৰম আছে কাৰণে আজি এটা মই আপোনালোকৰ মৰমৰ মাজতে জীয়াই আছো, মই থিয় হৈছো, আমি ইয়াত উপস্থিত হব পাৰিছো। নহলেতো আমাৰ ঘৰখন ঠাণ্ডাত হৈ যোৱাৰ দৰে হৈছিল, কিন্তু তথাপিতো আমি একেলগে আজি আপোনালোকৰ আগত থিয় হৈছো, কাৰণ আপোনালোকে আমাৰ শক্তি, আপোনালোকে আমাৰ সাহস। আমি মুঠতে একেলগে কাম কৰি জুবিনক সদায় আমাৰ মাজত জীয়াই ৰাখিম। মই প্ৰতিশ্ৰুতি দিছো, মই সংকল্পবদ্ধ হৈছো, আপোনালোকে মোক মাত্ৰ আশীৰ্বাদ দিব আৰু